Hello and welcome back to MNB EduHub. তোমালোকৰ বাবে আমি লৈ আহিছো ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ এটা সিৰিজ যি সিৰিজত আমি তোমালোকৰ বাবে প্ৰিভিয়াস ইয়াৰত এসএসএলসি এক্সামিনেশনত যিবিলাক প্ৰশ্ন আছে হেবিলাক ডিসকাস কৰিম। তোমালোকে যদি চেনেলটো লৈ নতুনকৈ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি তোমালোকে ফেসবুকত চাই আছা তেতিয়াহলে পেজটো ফলো কৰি ৰাখিবা। বলা আমি ভিডিওটো আৰম্ভ কৰিছো। এই সিরিজটোৰ আমি প্ৰথমটো প্ৰশ্ন লৈ আহিছো। প্ৰথমটো প্ৰশ্ন আছে যেটো আমাৰ 2025 ৰ এসএসএলসি এক্সামিনেশনত আহিছিলে উৎপাদকত প্ৰকাশ কৰা আৰু প্ৰশ্নটো হল x y plus x plus y plus 1 এই যেটো বহুপদ আছে ইয়াক এক্সপেন্ড কৰিব লাগে, উৎপাদকত এক্সপেন্ড কৰিব লাগে। ঠিক আছে, প্ৰশ্নটো বহুত ইজি হয় আৰু প্ৰায় 90% এক্সামিনেশনত এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ আহি থাকে। ইয়াতে আমি কি কৰিব লাগিব, আমি প্ৰথমতে বস্তুটো কেনেকৈ কৰে হেতু আমি বুজিব লাগিব। যে ইয়াতে কেইটা পদ আছে, এটা দুটা তিনিটা চাৰিটা। ঠিক আছে, কেতিয়াবা আমাৰ তিনিটা পদ থাকে, কেতিয়াবা আমাৰ চাৰিটা পদ থাকে। যদি চাৰিটা পদ থাকে তেতিয়াহলে প্ৰশ্নটো বহুত ইজি হৈ যায়। আমি দুটা দুটাৰ জোৰা বনাই লম। ঠিক আছে, যিকোনো দুটাৰ জোৰা বনাব পাৰা। মই প্ৰথম দুটাৰ জোৰা এটা বনাইছো আৰু এই দুটাৰ জোৰা এটা বনাইছো আৰু ইয়াৰ পৰা মই কমন লবলৈ চেষ্টা কৰিম। এই যেটো দুটা পদ আছে এই দুটা পদত আমাৰ কি কমন আছে তোমালোকে চোৱা, x কমন আছে। ঠিক আছে, x কমন লৈ লোৱাৰ পিছত ইয়াতে কি ৰৈ গল y প্লাস ইয়াতে কি আছে x টো গোটেইখিনি আহি গল মানে 1 এটা আছে। এই দুটা যে টার্ম আছে ইয়াতে আমাৰ একোৱে কমন নাই। যেতিয়া একোৱে কমন নাথাকে তেতিয়া আমি কি কমন লম 1। ঠিক আছে, ইয়াতে কি ৰৈ গল y আৰু ইয়াতে 1 এটা ৰৈ গল। ঠিক আছে, এতিয়া আকৌ কি কৰিব লাগিব, দুটা টার্ম পালো আমি, এইটো এটা আৰু এইটো এটা। এই দুটা পদ পালো, ইয়াৰ পৰা আমি কি কমন লব পাৰো হেতু আমি চাব লাগিব। ইয়াৰ পৰা আমি y plus 1 কমন লব পাৰো, y plus 1। এতিয়া এইটো সাইডে কি থাকি গল, এইটো থাকি গল আমাৰ x আৰু এইটো সাইডে 1 আৰু এইটোৱে হ'ব আমাৰ রাইট आंसर এইটো প্ৰশ্নৰ কাৰণে। তুমি যদি এই তিনিটা লাইনৰ মানে দুটা লাইন যদি তুমি কৰিব পাৰা তেতিয়াহলে তুমি 2 নম্বৰ পাই যাবা পৰীক্ষাত। ঠিক আছে, আশা কৰিছো এই ভিডিওটো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিও তোমালোকে যদি আৰু চাব বিচাৰা তেতিয়াহলে আমাৰ যেটো পেজ আছে হেতু তুমি ফলো কৰি ৰাখিবা আৰু আমাৰ যেটো চেনেল আছে ইউটিউবত হেতু তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ কাৰণে ইমানতে সামৰিছো, ধন্যবাদ।